নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি HSLC 2025 হৈ যোৱা ইংলিছ কুৱেশ্যন পেপাৰখন ইয়াতে আমি সলভ কৰিবলৈ যত্ন কৰিছোঁ তো তোমালোকে HSLC গোটেই কুৱেশ্যন পেপাৰবোৰ সলভ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা তো আজি এখন হল আমাৰ এ সেটৰ কুৱেশ্যন পেপাৰ তোমালোকে যি সকলে এ সেট কুৱেশ্যন পেপাৰ পাইছে হিহঁতে এইখন কুৱেশ্যন পেপাৰ মিলাই চালে গম পাব যে কিমান নম্বৰ পাবা তো ইয়াতে চোৱা 1 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হটো হ'ব অপচন এ 2 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 3 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপচন সি তাৰপিছত 4 নম্বৰটো চোৱা 4 নম্বৰ শুদ্ধ উত্তৰটো হ'ব এ অপচন এ ইয়াৰ পিছত তোমালোকে চোৱা 5 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব লাগে অপচন এ 6 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 7 নম্বৰ শুদ্ধ উত্তৰ অপচন বি এটা 8 নম্বৰটো চোৱা 8 নম্বৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ইয়াতে চোৱা 9 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব লাগে অপচন এ 2 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ৰিলেক্সড 11 নম্বৰটো চোৱা 11 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 12 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 13 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 14 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপচন সি এতিয়া চোৱা 15 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব লাগে অপচন বি 16 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব লাগে অপচন বি 17 নম্বৰটো চোৱা 17 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব লাগে অপচন সি 18 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপচন বি এতিয়া চোৱা 19 নম্বৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 20 নম্বৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ এইটো অৰ্ডাৰ দিয়া হৈছে এতিয়া চোৱা 21 নম্বৰ অপচনৰ শুদ্ধ উত্তৰটো হ'ব লাগে অপচন বি এতিয়া আহিছো 22 নম্বৰলৈ 22 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 23 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 24 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 25 নম্বৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 26 নম্বৰলৈ আহিছো 26 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 27 নম্বৰ প্ৰশ্ন চোৱা 27 নম্বৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 28 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 29 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 30 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 31 নম্বৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 32 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ অপচন এ 33 নম্বৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 34 নম্বৰটো চোৱা 34 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 35 নম্বৰলৈ আহিছো 35 নম্বৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 36 নম্বৰ অপচন হ'ব অপচন ডি 36 নম্বৰ এইটো অলপ টান প্ৰশ্ন দিছে মেটাফৰ হ'ব 37 নম্বৰলৈ চোৱা 37 নম্বৰ অপচন হ'ব শুদ্ধ উত্তৰ সি 38 নম্বৰটো সেম কুৱেশ্যন অলপ এইটো অপচন হ'ব বি 39 প্ৰশ্নৰ উত্তৰ হ'ব অপচন ডি 40 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 41 প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 42 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 43 নম্বৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 44 শুদ্ধ উত্তৰ হ'ব অপচন এ 45 নম্বৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ধন্যবাদ